নমস্কাৰ বন্ধুসকল। আজি খুব ইম্পৰ্টেণ্ট হেল্থ কণ্ডিশ্যন এটাৰ ওপৰত আলোচনা কৰিম। আজিকালি খুব বেছি সংখ্যক মানুহৰ মাজত এই হেল্থ কণ্ডিশ্যনটো দেখা গৈছে আৰু হেল্থ কণ্ডিশ্যনটো হ'ল ডায়েবেটিছ। ডায়েবেটিছ মানে হ'ল আমাৰ ব্লাডত গ্লুক'জৰ পৰিমাণ বাঢ়ি যোৱা, আৰু এইটো তেতিয়াই হয় যেতিয়া আমাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণে ইনচুলিন প্ৰডিউচ কৰিব নোৱাৰে, বা ইনচুলিন প্ৰডিউচ কৰিলেও শৰীৰে তাক সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। এতিয়া মনলৈ প্ৰশ্ন আহে, ইনচুলিন কি? যাক নেকি পৰ্যাপ্ত পৰিমাণে প্ৰডিউচ কৰিলে গ্লুক'জ লেভেল ঠিকেই থাকে, আৰু যদি প্ৰডিউচ নকৰে তেতিয়াহ'লে বা শৰীৰে সঠিকভাৱে ব্যৱহাৰ নকৰে তেতিয়া ব্লাড গ্লুক'জ লেভেলটো বাঢ়ি যায়। জানিবলৈ মন যায়। ইনচুলিন হ'ল এটা হৰমন, যাক আমাৰ শৰীৰত থকা অৰ্গেন পেংক্ৰিয়াছ নামৰ অৰ্গেনে প্ৰডিউচ কৰে, আৰু এই ইনচুলিনে ব্লাডত থকা গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এতিয়া প্ৰশ্ন হয়, কেনেকৈ কৰে? ইনচুলিনে চাবিৰ নিচিনা কাম কৰে। আমাৰ কোষৰ ওপৰৰ যিটো আৱৰণ, চেল মেমব্ৰেন বুলি কয়, বা কোষ আৱৰণ, মানে চেলক আৱৰি ৰখা আউটাৰ কভাৰিং, তাত মানে ইনচুলিন যাই পেলাই সেই চেল মেমব্ৰেনটোক আনলক কৰে। আনলক কৰাৰ লগে লগে আমাৰ ব্লাডত থকা গ্লুক'জখিনি চেলৰ ভিতৰত সোমাই যায়, আৰু চেলে সেই গ্লুক'জখিনিৰ পৰা আমাৰ এনাৰ্জি উৎপন্ন কৰে। কিন্তু যদি আমাৰ এই ইনচুলিন প্ৰডাকশ্যনটো কম হয়, বা শৰীৰৰ বিভিন্ন কাৰণত এই ইনচুলিনৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে চেলৰ ভিতৰত গ্লুক'জ নোসোমায়, আৰু এই গ্লুক'জখিনি আমাৰ ব্লাড ষ্ট্ৰীমতে থাকি যায়। তেতিয়া যদি আমি ব্লাড টেষ্ট কৰোঁ, তেতিয়াহ'লে ব্লাডত চুগাৰৰ পৰিমাণ বা গ্লুক'জৰ পৰিমাণ বেছি দেখায়, আৰু এইটো হৈ গ'ল, ইয়াকে কয় ডায়েবেটিছ। এতিয়া প্ৰশ্ন হয়, ব্লাডত গ্লুক'জ কেনেকৈ আহে? আমি খাদ্য খাওঁ, ৰাতিপুৱা, গধূলি, দুপৰীয়া, কিছুমানে 2 বাৰ, কিছুমানে 3 বাৰ খাদ্য খায়। এই খাদ্যখিনি আমাৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেম মানে গ্ৰুপ অফ অৰ্গেন, বহুতখিনি অৰ্গেনে একেলগে এই কামখিনি কৰে। তো ডাইজেষ্টিভ ছিষ্টেমে এই খাদ্যখিনিক প্ৰথমে ভাঙি পেলাই কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটছ উৎপন্ন কৰে। পাছলৈ ডাইজেষ্টিভ ছিষ্টেমে এই কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেটছক সৰু সৰু ক্ষুদ্ৰ কণিকালৈ ৰূপান্তৰ কৰে, যাতে আমাৰ শৰীৰে তাক এবজৰ্ব কৰিব পাৰে। কাৰ্বহাইড্ৰেট ভাঙি পেলাই গ্লুক'জ উৎপন্ন হয়, প্ৰটিন ভাঙি পেলাই এমিনো এচিডছ উৎপন্ন হয়, আৰু ফেটছ ভাঙি পেলাই ফেটি এচিড উৎপন্ন হয়। তেতিয়াহ'লে আমি গম পালোঁ, খাদ্যৰ পৰা যিটো কাৰ্বহাইড্ৰেট আহে, সেই কাৰ্বহাইড্ৰেট ভাঙি পেলাই ক্ষুদ্ৰ গ্লুক'জ অণুলৈ ৰূপান্তৰিত হয়। এই গ্লুক'জ অণুখিনিক আমাৰ স্মল ইণ্টেষ্টাইনে এবজৰ্ব কৰে, আৰু এবজৰ্ব কৰাৰ কাৰণেই ডাইজেষ্টিভ ছিষ্টেমে ইয়াক একদম ক্ষুদ্ৰ অণুলৈ ৰূপান্তৰ কৰে। যেতিয়া আমাৰ ইণ্টেষ্টাইনে এই গ্লুক'জখিনিক এবজৰ্ব কৰি পেলাই ডাইৰেক্ট ব্লাড ষ্ট্ৰীমত এৰি দিয়ে, তেতিয়াহ'লে আমি গম পালোঁ কাৰ্বহাইড্ৰেটৰ পৰা আমাৰ গ্লুক'জটো হয়। গতিকে আমি যদি এইটো সমস্যাত ভুগি আছোঁ, যে ব্লাড টেষ্ট কৰিলে আমাৰ ব্লাড গ্লুক'জ লেভেল বেছি দেখাই আছে, তেতিয়াহ'লে আমি কাৰ্বহাইড্ৰেট ৰিচ ফুড, যিবিলাক খাদ্যত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি আছে, যেনেকৈ চাউল, ৰুটি, আলু আৰু বহুত আছে, এইবিলাক কাৰ্বহাইড্ৰেট ৰিচ ফুডবিলাক আমি কমাব লাগিব। নহ'লে বহুত দীঘলীয়া সময় যদি আমাৰ ব্লাডত
গ্লুক'জৰ পৰিমাণ বাঢ়ি থাকে তেতিয়াহ'লে বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্লাড গ্লুক'জ বাঢ়ি থাকিলে দীঘলীয়া সময় আমাৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, লিভাৰ, তাৰপিছত কিডনী, নাৰ্ভ ডেমেজ হ'ব পাৰে, চকু বেয়া হৈ যাব পাৰে। গতিকে যদি আপোনালোকে কোনোবাই যদি এনেকুৱা ব্লাড গ্লুক'জ লেভেল সদায় বাঢ়ি থাকে তেতিয়াহ'লে আপোনালোকে এইটো আৰু উপায় নাই, কাৰ্বহাইড্ৰেট ৰিচ ফুডটো আপুনি কমাবই লাগিব। ইয়াৰ উপৰিও আপোনালোকে ডক্তৰৰ ওচৰত যাওক, পৰামৰ্শ লওক যে মোৰ এনেকুৱা কণ্ডিশ্যন হৈছে। ডক্তৰে আপোনাক ভাল পৰামৰ্শ দিব, কিছুমান এক্সাৰচাইজ দিব পাৰে, আপোনাক খাদ্যৰ কোনখিনি খাদ্য খাব লাগে, কোনখিনি খাব নালাগে সেই বিষয়ে দিহা পৰামৰ্শ দিব। তাৰপিছত লাইফ ষ্টাইল চেঞ্জ কৰিব লগা হ'ব পাৰে, সেইখিনি ডক্তৰে আপোনাক বুজাই দিব। মেডিচিনো লাগিব পাৰে। গতিকে আপুনি ঘৰুৱাভাৱে কাৰ্বহাইড্ৰেট ৰিচ ফুডটো একদম কমাবই লাগিব, এইটোৰ আৰু উপায় নাই, বিকল্প নাই। তাৰপিছত আপুনি বাকীখিনি যেনেকৈ ডক্তৰৰ পৰামৰ্শ কৰাৰ কথা ক'লোঁ সেইখিনি আপুনি কৰিব লাগিব, নহ'লে বহুত সমস্যা হ'ব। গতিকে আপোনালোকে সজাগ থাকক, ভালে থাকক।